দাদাৰ মানে ফেচবুকত কিছুমান প্ৰব্লেম আছিল মানে কি কি প্ৰব্লেম দাদাৰ মুখেৰে শুনিম মানে দাদা নতুন ক্ৰিয়েটৰ না কিমান দিনৰ কাম কৰি নতুন কৰ পৰা আহিছে মানে আজি 2 মাহমান হৈছে আপোনাৰে পৰা দেখি ভিডিঅ' ট্ৰাই কৰি আছো যিখিনি শিকিলো আপোনাৰ পৰা শিকিলো আৰু হয় তা আপোনাৰ ফেচবুকত কি ক'লে আপুনি যে লাইভ আহিলে কি হয় ভিডিঅ'টো মানে শৰ্ট হৈ যায় শর্ট মানে অলপমান আৰু বেছি নহয় লাইভ যেতিয়া আপুনি কৰে ভিডিঅ' কি কাট খাই যায় এটা কাট খোৱাৰ কাৰণ কি চাওক তাৰ কিবা কিবি গোল গোল কিবা ঘূৰি থাকে নেকি ঘূৰি থাকে মানে তাৰ আপোনাৰ নেটৱৰ্ক বেয়া নেটৱৰ্ক বেয়া হয় নহয় নেটৱৰ্ক বেয়া হয় মই কেনেকৈ জানিলো লাইভ কৰিলে য'ত নেটৱৰ্ক ভাল লাগিব কেতিয়াও প্ৰব্লেম নাহিব একদম কথা আৰু যদি আৰু এটা প্ৰব্লেম হয় কেতিয়া যদি আপোনাৰ কিবা ফেচবুকত টেকনিকেল প্ৰব্লেম হয় সেইটো কম আহে বেছি নহয় আমি পাইছো এইবিলাক বস্তু গতিকে আপুনি য'ত লাইভ কৰিব সেই লাইভত চাব নেটৱৰ্কটো ঠিক আছে নাই নেটৱৰ্কটো বেয়া নেকি একদম বেয়া তাহলে বেয়া য'ত ভাল হ'ব তাতে যাব লাগিব যেই জায়গাত ভাল এই জায়গাত নেটৱৰ্কত আপুনি যাব লাগিব তেতিয়া তাৰ পৰা লাইভ কৰিব লাগিব বুঝি পালে আমার কাম আছে তারপর 2 নম্বর একটা কোশ্চেন আছে দাদা কি যে দাদা কি মোর আপনি মোর ভিডিও চাই ভিডিও টুকুরে টুকুরে হইছিল কি কলে হ্যাঁ কি হইছিল টুকুরে হইছিল লং ভিডিও বিলা তার পিছত আপনার ভিডিওটো চাই পেলাই এটো ঠিক কৰিছো আৰু নিজে ঠিক কৰিছো তো বুঝি পালে আপোনালোকে বহুতে মোক কয় দাদা মোর ভিডিও পার্ট হয় 10 টুকুরা 20 টুকুরা 15 টুকুরা পার্ট হয় 1 2 3 পার্ট হয় এই পার্টটো হোৱাৰ কিহৰ কামটো কি এই ভাই মোর ভিডিওটো চাইছে মানে ভিডিও চোৱাৰ কাৰণে এতিয়া তাৰ পাৰ্ট নহয় এতিয়াতো নহয় এতিয়া নহয় কাৰণ মই শিকাই দিছো যে কোন ঠাইত আপুনি ভিডিওটো দিব লাগিব ভিডিও দেওয়ার নিয়ম আছে হ্যাঁ না এতিয়া মই আপোনাক দেখাই দিছো মোৰ মোবাইলত হ্যাঁ আমি এটা লং ভিডিও যে আপলোড কৰিম ক'ত আপলোড কৰিম এই বস্তুটো আপোনালোকে বহুতে নাজানে আৰু এবাৰ মই আপোনাক ভালকৈ বুজাইছো এইটো মোৰ প্ৰফাইল হ্যাঁ না এইটো মোৰ প্ৰফাইল পুশ কৰাচোন এইটো মোৰ প্ৰফাইল না এতিয়া মই লং ভিডিও আপলোডটো ক'ত কৰিম এনেকে তলত যাম এইটো ইয়াত যাম এই যে ৰিল লাইভ ইয়াত লং ভিডিও মই ইয়াত ল'ম এনেকে টাচ কৰিম এটা মই লং ভিডিও য'ত মোৰ বানা আছে মই বিচাৰিম মই লং ভিডিও কমসে কম 2-3 মিনিটৰ ওপৰত এটা ভিডিও ল'ম এটা ধৰি লওক তাহলে এইটো ভিডিও মই সাপোজ এনে এক্সাম্পল হৈছিল ল'ম এই নেক্সট কৰিম নেক্সট কৰাৰ পিছত ভিডিওৰ মানুহ যে টুকুৰা টুকুৰি হয় ক'ত হয় এই কেচিখন অন থাকে মানুহৰ এইটো চাইটো মই অন কৰিলো বটন সেভ এইটো যদি অন থাকে ভিডিও টুকুৰা হ'ব এইটো বুজি পালে কথাটো এইটো গতিকে আপোনালোকৰ যিবোৰ প্ৰব্লেম হৈছে এই অনটো যিবোৰ অন থাকিব এই কেচিখন টাচ কৰি এইটো অফ এই সেভ কৰিব লাগিব এতিয়া চা অফ অনটো নাই বুজি পালে গতিকে আপোনালোকৰ এনেকুৱা যিসকলৰ সমস্যা হৈছে আপোনালোকে মোৰ ভিডিওবিলাক চাব বহু বস্তু শিকিব পাৰিব আপুনিতো বুজি পালে আৰু কিবা কোৱেশ্চন আছে নাই স্যার একদম শিকি গৈছে মানে চাওক আপোনালোকে ফেচবুকত যিসকলে নতুন আহিছে আপোনালোকে উইকলি চেঞ্জটো বৰ্তমান ইমান নাচাব গুৰুত্ব নিদিব আপোনালোকে গুৰুত্ব কি দিব জানে মেইন 1 নম্বৰ ডেইলি এটা লং ভিডিও বনাব লাগে 3 মিনিটৰ ওপৰত ডেইলি আৰু এটা কমসে কম শর্ট ভিডিও 15 সেকেন্ড বা 90 সেকেন্ড 10 সেকেন্ড 12 সেকেন্ড নবনাব 15 সেকেন্ডৰ ওপৰত কিন্তু আৰু এটা লংটো মোস্ট ইম্পৰ্টেন্ট কিয় কৈছো কন্টেন্ট মনিটাইজেশনটো আপুনি সোনকালে পাব 1 মাহ 1.5 মাহ 2 মাহৰ ভিতৰত বুজি পালে আৰু ডেইলি কমসে কম 2খন বা 3খন ফটো লগতে স্টোরি মাহত এদিন দুদিন স্টোরি য'ত লিখি কিনে পোস্ট কৰে আৰু আপুনি ডেইলি স্টোরি পোস্ট কৰিব কেনেকৈ যাব আপুনি ফটো এখন উঠি সেলফি মাৰি হওক বা যিকোনো ফটো দিনত 4-5 খন স্টোরি পোস্ট কৰিব এই কামখিনি কৰক চাব আপোনাৰ উইকলি চ্যালেঞ্জ যিমান যি আছে সব অটোমেটিক কমপ্লিট হৈ যাব অটোমেটিক আৰু ষ্টাৰ চাওক তাতে ষ্টাৰ কিছুমান আহে ষ্টাৰ মানুহ যদি আপোনাক দিয়ে সেই ষ্টাৰ চেণ্টাৰৰ ভিতৰত আপুনি যাব মানে ক'ত যাব আপোনাৰ প্ৰফেশনাল ড্যাশবোৰ্ডৰ ভিতৰত গৈ তাতে পে আউট আছে পে বেংকৰ তলত চাবা ষ্টাৰ আছে ষ্টাৰ সেটআপ সেই ক্লিক কৰি তাৰ ভিতৰত যদি আপোনাক ষ্টাৰ কোনোবা দিয়ে সেই ষ্টাৰ চেণ্টাৰৰ নাম লৈ মেনশন কৰি সিহঁতৰ এখন ফটো লয় মানে নিজৰ এখন ফটো লগাই পোষ্ট কৰি দিব লাগে এইখিনি হৈছে নিয়ম গতিকে বুজি পালে এজন নতুন মানুহে কেনেকৈ কাম কৰিব ফেচবুকত যেনেকৈ দাদা নতুন দাদাক মই যেনেকৈ শিকালো আপুনি এনেকৈ কৰি কাম কৰিব যিসকলে ফেচবুকত নতুনকৈ আহিছে ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ লগত ৰাখি থৈ দিব